পুহ মাহ শেষ হোৱাৰ পিছতে আমি ব্যাপক সাংগঠনিক ৰদবদল আৰম্ভ কৰিম। সাংগঠনিক ৰদবদলৰ ক্ষেত্ৰত এটা কথা মই সকলোকে জনাইছোঁ, দলৰ কৰ্মীসকলক আপোনালোকৰ মাধ্যমেৰে, যে যোগ্যজনক যোগ্য স্থান। এতিয়া এসময়ত পৱন সিং ঘাটোৱাৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে, এতিয়া তেখেত সভাপতি নহয়, কিন্তু তেখেতে আমাৰ এগৰাকী উপদেষ্টা হিচাপে পলিটিকেল এফেয়াৰ্ছ কমিটিত বা জিলাবিলাকত গৈ বা ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ দলক সদায় নিৰবিচ্ছিন্নভাৱে সহায় কৰাৰ যিটো সুযোগ তেখেতে পাইছে, তেনেকৈ বিভিন্ন পদবীত থকা ব্যক্তিসকলকো যিসকল যোগ্য বিষয়বাব ৰদবদল হ'ব, 90% অফিচ বেয়াৰৰ ৰিচাফল হ'ব, ব্লক টু ষ্টেট। কিন্তু এইটো মই সভাপতি হিচাপে এছুৰেঞ্চ দিছোঁ যে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কোনোবা যদি কোনোবা বিষয়ৰ পৰা বাদ পৰে, তেওঁকো আমি দলত কাম কৰাৰ সুযোগ আৰু সন্মান দিম। পুহ মাহ শেষ হোৱাৰ পিছতে আমি ব্যাপক সাংগঠনিক ৰদবদল আৰম্ভ কৰিম। সাংগঠনিক ৰদবদলৰ ক্ষেত্ৰত এটা কথা মই সকলোকে জনাইছোঁ, দলৰ কৰ্মীসকলক আপোনালোকৰ মাধ্যমেৰে, যে যোগ্যজনক যোগ্য স্থান। এতিয়া এসময়ত পৱন সিং ঘাটোৱাৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে, এতিয়া তেখেত সভাপতি নহয়, কিন্তু তেখেতে আমাৰ এগৰাকী উপদেষ্টা হিচাপে পলিটিকেল এফেয়াৰ্ছ কমিটিত বা জিলাবিলাকত গৈ বা ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ দলক সদায় নিৰবিচ্ছিন্নভাৱে সহায় কৰাৰ যিটো সুযোগ তেখেতে পাইছে, তেনেকৈ বিভিন্ন পদবীত থকা ব্যক্তিসকলকো যিসকল যোগ্য বিষয়বাব ৰদবদল হ'ব, 90% অফিচ বেয়াৰৰ ৰিচাফল হ'ব, ব্লক টু ষ্টেট। কিন্তু এইটো মই সভাপতি হিচাপে এছুৰেঞ্চ দিছোঁ যে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কোনোবা যদি কোনোবা বিষয়ৰ পৰা বাদ পৰে, তেওঁকো আমি দলত কাম কৰাৰ সুযোগ আৰু সন্মান দিম। পুহ মাহ শেষ হোৱাৰ পিছতে আমি ব্যাপক সাংগঠনিক ৰদবদল আৰম্ভ কৰিম। সাংগঠনিক ৰদবদলৰ ক্ষেত্ৰত এটা কথা মই সকলোকে জনাইছোঁ, দলৰ কৰ্মীসকলক আপোনালোকৰ মাধ্যমেৰে, যে যোগ্যজনক যোগ্য স্থান। এতিয়া এসময়ত পৱন সিং ঘাটোৱাৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে, এতিয়া তেখেত সভাপতি নহয়, কিন্তু তেখেতে আমাৰ এগৰাকী উপদেষ্টা হিচাপে পলিটিকেল এফেয়াৰ্ছ কমিটিত বা জিলাবিলাকত গৈ বা ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ দলক সদায় নিৰবিচ্ছিন্নভাৱে সহায় কৰাৰ যিটো সুযোগ তেখেতে পাইছে, তেনেকৈ বিভিন্ন পদবীত থকা ব্যক্তিসকলকো যিসকল যোগ্য বিষয়বাব ৰদবদল হ'ব, 90% অফিচ বেয়াৰৰ ৰিচাফল হ'ব, ব্লক টু ষ্টেট। কিন্তু এইটো মই সভাপতি হিচাপে এছুৰেঞ্চ দিছোঁ যে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কোনোবা যদি কোনোবা বিষয়ৰ পৰা বাদ পৰে, তেওঁকো আমি দলত কাম কৰাৰ সুযোগ আৰু সন্মান দিম।